কাম নাই কাম নাই কাম নাই তোমার কাম নাই কাম নাই কাম নাই তোমার কাম নাই কাম নাই কাম নাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাত আমি আজি কা বিৰোধিতা আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ এটাই আপোনালোকে জানে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অসমৰ ৰাইজে বাৰে বাৰে এটা কথা কৈ আহিছে যে অসমৰ ৰাইজে কা মনা নাই আৰু নামানেও। আপোনালোকে জানে যে এইবাৰ ইলেকশ্যনত আপোনালোকে দেখা পাইছে যিহেতু এইবাৰ ইলেকশ্যনত দেখা পাইছে যে ৰাইজে বিজেপি চৰকাৰক এশিকা দিছে আৰু দিব। 2026 চনত যদি কাৰ প্ৰতি যদি চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে, যদি বাতিল নকৰে, তেতিয়াহ'লে বিজেপি চৰকাৰ অসমৰ পৰা যে নিশেষ হ'ব সেইটো চিৰসত্য। লগতে আপোনালোকে দেখিছে আজি কেন্দ্ৰীয় চৰকাৰ যিটো অৱস্থা, আজি বিজেপি চৰকাৰ আসন কম পাবলৈ কি কাৰণে হৈছে, যিহেতু বিজেপি চৰকাৰে নেতৃত্বতে তেওঁলোকে এই কা মানে সংশোধনী গৃহীত কৰিছে। আমি অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে কা কেতিয়াও মনা নাই আৰু নামানে আৰু গণতান্ত্ৰিক আন্দোলন হ'ব আৰু হৈ থাকিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অসমৰ ৰাইজৰ স্বাৰ্থত থাকক, অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত থাকক, অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা সুৰক্ষিত কৰক, তেতিয়া আপুনি মুখ্যমন্ত্ৰী হৈ থাকিব। যদিহে আপুনি কা বাতিল সিদ্ধান্তটো গ্ৰহণ নকৰে বা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যদি নকৰে, তেতিয়াহ'লে বিজেপি চৰকাৰ ভাৰতবৰ্ষৰ খাব যে নিশেষ হ'ব এইটো চিৰসত্য। সেইকাৰণে আমি অসমৰ আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি শীঘ্ৰে কিন্তু এই কা বাতিলৰ সিদ্ধান্তটো গ্ৰহণ কৰক, অন্যথা খালি অসমৰ যি ভাৰতবৰ্ষৰ যিবোৰ ৰাজ্যত মানে ইলেকশ্যন হ'ব সেইবোৰত খালি বিজেপি খালি হৰাটো খালি নিশ্চিত। পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি তিনিচুকীয়া জিলা সমিতি আজি তিনিচুকীয়া জিলা সদৰত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতু নাগৰিকত্ব সংশোধনী আইন আমি কোনো কাৰণতে নেমানো, ইয়াৰ প্ৰতিবাদ আমি কৰি গৈ আছোঁ। কিন্তু এই শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে কিন্তু অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কিন্তু তেখেতসকলৰ কথা শুনা নাই। গতিকে তেখেতসকলৰ যি হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্তৰ পৰা তেখেতসকলে আঁতৰিব বিচৰা নাই। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিছোঁ আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীলৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম আৰু স্মাৰকপত্ৰত থকা আমাৰ দাবীসমূহ যদি তেখেতসকলে মানি নলয়, তেতিয়াহ'লে কিন্তু অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কঠোৰ আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব। আমাৰ যি এই আন্দোলন কিন্তু অব্যাহত থাকিব গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে।